কোনে হসা কথা কৈছে কোনে মিছা কথা কৈছে অসম আৰক্ষী নে মানস বৰগোহাঁই চৰকাৰে ইমান দিনে দৃষ্টিগোচৰ নহল কিন্তু চৰকাৰৰ কাৰণে এটাই মই অনুৰোধ কৰো চৰকাৰে তাৰ বাবে যাতে কিবা এটা ব্যৱস্থা কৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কালিৰ পৰা সমগ্ৰ ৰাজ্যত মানস বৰগোহাঁই উৰফে মুকুট অসম কালি দেখা পোৱা গৈছিল সামাজিক মাধ্যমৰ জৰিয়তে আলফা স্বাধীনৰ ফালৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল য'ত উল্লেখ কৰা হৈছিল য'ত মন্তব্য আছিল মানস বৰগোহাঁই উৰফে মুকুট অসমৰ অসম আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফা স্বাধীনে কালি ম্যানমাৰ স্থিত সালমান শিবিৰত বন্দী কৰি ৰাখিছিল গ্ৰেপ্তাৰ কৰিছিল মানস বৰগোহাঁই উৰফে মুকুট অসমক যি ভিডিঅ' প্ৰস্তুত কৰা হৈছিল সেই ভিডিঅ'ত মানস বৰগোহাঁই উৰফে মুকুট অসমৰ ভাষ্য আছিল এনে ধৰণৰ মই প্ৰশাসনৰ এজন লোক হয় প্ৰশাসনৰ স্পেশাল ব্ৰাঞ্চৰ এসআই হিচাপে মোক নিয়োগ কৰিছিল 2021 চনত মই আলফা স্বাধীনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল এনে ধৰণৰ মন্তব্য কৰিছিল মানস বৰগোহাঁই এটা কথাটো হল যদি অসম আৰক্ষীয়ে হসা কথা কৈছে তেনেহলে কালি যি ভিডিঅ' দেখুৱা হল প্ৰস্তুত কৰা হৈছিল আলফা স্বাধীনৰ শিবিৰত সেই ভিডিঅ'ত মিছা কথা কৈছিল নেকি মানস বৰগোহাঁই উৰফে মুকুট অসমীয়া প্ৰশ্ন হৈছে কোনোবাই অসম আৰক্ষীক বদনাম কৰাৰ চেষ্টা চলাইছে নেকি কাৰণ 2021 চনৰ অক্টোবৰ মাহত মানস বৰগোহাঁই কেনে ধৰণে আৰ্থিকভাৱে ভাঙি পৰিছিল কেনে ধৰণে ব্যৱসায় বাণিজ্যত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল মানস বৰগোহাঁই সেই সকলো কথা খুদ নিজ মুখে কৈছে এজন মানস বৰগোহাঁই কিয়নো আমাৰ হাতত আহি পৰিছে এটা বিশেষ অডিঅ' ক্লিপ য'ত নেকি স্পষ্ট ৰূপত এজন মানস বৰগোহাঁই নিজে উল্লেখ কৰিছিল যে তেওঁ স্বইচ্ছাই আলফা স্বাধীনলৈ যাবলৈ বিচাৰিছে আৰ্থিক অনাটনৰ বাবে ব্যৱসায় বাণিজ্যৰ লোকচানৰ বাবে চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা বা আৰ্থিক সাহায্য নোপোৱাৰ বাবে তেওঁ আলফা স্বাধীনত যোগদান কৰিব বিচাৰিছে এই অডিঅ' ক্লিপটো হৈছে 2021 চনৰ অক্টোবৰ মাহৰ টেলিফোনিক বাৰ্তালাপ আমাৰ হাতত আছে তেওঁ কি কৈছিল সেইটো সময়ত এই সকলোবোৰ এই মুহূৰ্তত প্ৰশ্ন পলম নকৰো এই মুহূৰ্তত সেই বিশেষ অডিঅ' ক্লিপটো শুনাই ল'ব বিচাৰিছো 2021 চনৰ অক্টোবৰ মাহৰ সংবাদ মাধ্যমেৰে হোৱা টেলিফোনিক বাৰ্তালাপ মানস বৰগোহাঁই উৰফে মুকুট অসমৰ কি কৈছে মন দি শুনিব সিদ্ধান্তটো মই নিজে গম পাওঁ যে এইটো সিদ্ধান্ত ভুল কিয় সিদ্ধান্তটো ভুল এইটো কাৰণে মানুহে যেতিয়া এজন মানুহ হাতত মানে হাতিয়াৰ লয় মানে যিকোনো অস্ত্ৰ হাতত তুলি লয় সেই মানুহজন কেনেকুৱা হ'ব লাগিব হয়তো ৰক্ষক হ'ব লাগিব নহয়তো ভক্ষক হ'ব লাগিব কিন্তু চৰকাৰৰ কাৰণে এটাই মই অনুৰোধ কৰো দাবী নহয় যাতে মই আজি যি পথ ললো কোনো অসমীয়া ল'ৰাই বা কোনো যুৱক যুৱতীয়ে এনে পথ যাতে নলয় সেইটো মই অনুৰোধ কৰো চৰকাৰে তাৰ বাবে যাতে কিবা এটা ব্যৱস্থা কৰে মই আজিয়ে কোৱা কথাখিনি যোনদিনা মই মৰিম আজি মই এইটো কথা এইটো কাৰণে কৈছো যোনদিনা মই মৃত্যু হ'ম সেইদিনা যদি এই কথাখিনি আকৌ ওলাই হয়তো সেইদিনা অকমান চৰকাৰৰ গা লৰিব আৰু ইয়া মন্তব্য শুনালো টেলিফোনিক বাৰ্তালাপ শুনালো 2021 চনৰ অক্টোবৰ মাহৰ এজন মানস বৰগোহাঁই উৰফে মুকুট অসমৰ এটা কথাটো হল মানস বৰগোহাঁই যি মন্তব্য কৰিলে কালিৰ ভিডিঅ' ক্লিপত সেই ভিডিঅ' ক্লিপত মন্তব্য কৰাবোৰ কিমান দূৰ সঁচা 2021 চনৰ অডিঅ' ক্লিপটো আপোনালোকক শুনালো য'ত নেকি তেওঁ নিজৰ ব্যৱসায় লোকচানৰ কথা উল্লেখ কৰিছে আৰ্থিক অনাটনত ভোগাৰ কথা উল্লেখ কৰিছে আৰু সেইবাবে আলফা স্বাধীনত যোগদান কৰিম বুলি তেওঁ স্পষ্ট ৰূপত স্বইচ্ছাই যোগদান কৰিম বুলি উল্লেখ কৰিছিল সেই অডিঅ' ক্লিপটো 2021 চনৰ অক্টোবৰ মাহত কালি যি ভিডিঅ' প্ৰকাশ পালে সামাজিক মাধ্যমত চৰ্চা হ'ল সেই ভিডিঅ'টোক লৈ এতিয়া সৰ্বত্ৰে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে নিজকে এসআই অসম আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে চিনাকি দিয়া মানস বৰগোহাঁইৰ কথাবোৰ কিমান দূৰ সত্যতা আছে এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে